স্বাভাৱিকতে নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত যেতিয়া দল এটাৰ শীৰ্ষ পৰ্যায়ৰ কিছু সংখ্যক নেতাই দল ত্যাগ কৰে তেতিয়া দলটো যথেষ্টখিনি সমস্যাত পৰে আৰু সেয়াই প্ৰদেশ কংগ্ৰেছৰ লগত এতিয়া হ'বলৈ গৈ আছে। আপোনালোকে মন কৰিব প্ৰদ্যুৎ বৰদলৈ কেৱল নগাঁৱৰ সাংসদ নহয়, তেওঁ এগৰাকী দলৰ জ্যেষ্ঠ নেতা, তেওঁৰ অনুগামী যথেষ্ট সংখ্যক দলটোৰ ভিতৰত আছে। তাতোকৈ ডাঙৰ কথা হৈছে এই যি আগন্তুক 2026 বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত কংগ্ৰেছৰ ইস্তাহাৰ কমিটিৰ অধ্যক্ষ দায়িত্বত আছিল প্ৰদ্যুৎ বৰদলৈ। অৰ্থাৎ কংগ্ৰেছৰ যিখন মেনিফেষ্টো, কংগ্ৰেছৰ যিখন ইস্তাহাৰ প্ৰস্তুত হৈ আছে, সেই ইস্তাহাৰখনৰ তন্নতন্নকৈ প্ৰতিটো কথাই জানে প্ৰদ্যুৎ বৰদলৈ। তেওঁৰ নেতৃত্বতে ইস্তাহাৰখন প্ৰস্তুত হৈ আছিলে। ইস্তাহাৰখন কেনেকুৱা হ'ব, কি কি বিষয় থাকিব, কোনবোৰ বিষয় লৈ ৰাইজৰ ওচৰত কংগ্ৰেছ দলটো যাব, এই সকলোবোৰৰ কথা নেতৃত্ব লৈছিল প্ৰদ্যুৎ বৰদলৈ। আৰু ইতিমধ্যে এই ইস্তাহাৰখন সম্পূৰ্ণ হৈছে আৰু সম্পূৰ্ণ হৈ প্ৰিণ্টলৈ গৈছে। সম্ভৱতঃ প্ৰিণ্টটো ওলাইছে। আমি প্ৰিণ্টলৈ এইখন ইস্তাহাৰ যোৱা খবৰ ইতিমধ্যে জানো। গতিকে এই ইস্তাহাৰ কমিটিৰ অধ্যক্ষগৰাকী নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত, যি মুহূৰ্তত মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া চলি আছে, সেই সময়ত যদি দলটো ত্যাগ কৰে, ই নিঃসন্দেহে কংগ্ৰেছৰ কাৰণে এটা ডাঙৰ এটা আঘাত, এটা মুখ্যম আঘাত। গতিকে এই ইস্তাহাৰত কি কি আছে, কি কি থাকিব, সেয়া আগতীয়াকৈ জানে। প্ৰদ্যুৎ বৰদলৈ আজি গেৰুৱা বসন পিন্ধিব, প্ৰদ্যুৎ বৰদলৈ আজি গেৰুৱা বসন পিন্ধি বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ কাৰণে প্ৰস্তুতি চলিব। গতিকে এই মুহূৰ্তত তেওঁৰ কাৰণে ডাঙৰ কথাটোৱে হ'ব যিকোনো প্ৰকাৰে তেওঁ নিৰ্বাচনত জয়ী হৈ অহা, যিকোনো প্ৰকাৰে তেওঁ যোগ দিয়া নতুন দলটোৱে নিৰ্বাচনত পুনৰ জয়লাভ কৰা। গতিকে কংগ্ৰেছৰ বহু ভিতৰুৱা খবৰ, ইস্তাহাৰত কি আছে, ইস্তাহাৰখনক বিজেপিয়ে কেনেদৰে কাউণ্টাৰ কৰিব, এই সকলোখিনি কথা তেওঁ জানে। গতিকে এনে সময়ত যদি প্ৰদ্যুৎ বৰদলৈৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাই গেৰুৱা বসন পিন্ধে, গতিকে সেয়া স্বাভাৱিকতেই গৌৰৱ গগৈৰ কাৰণে, প্ৰদেশ কংগ্ৰেছৰ কাৰণে এটা মুখ্যম আঘাত। ইয়াৰ পূৰ্বে মন কৰিব যে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই দল ত্যাগ কৰিছে। ভূপেন বৰাও আছিল কংগ্ৰেছৰ যিটো কেম্পেইনিং কমিটি, সেই কেম্পেইনিং কমিটিখনৰ চেয়াৰপাৰ্চন। কেম্পেইনিং কোনে ক'ত কৰিব, কি কৰিব, যদিও বা সেয়া তেতিয়ালৈকে প্ৰস্তুত হোৱা নাছিল, কিন্তু এই পৰিকল্পনাবিলাক কৰাৰ দায়িত্বত আছিল ভূপেন বৰা। গতিকে এই দুগৰাকী শীৰ্ষ নেতাৰ দল ত্যাগে কংগ্ৰেছৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। তেওঁলোকৰ সৈতে একাংশ নেতা গৈছে আৰু মন কৰিব কেৱল ভূপেন বৰা বা প্ৰদ্যুৎ বৰদলৈ নহয়, টিকট বঞ্চিত হৈ বহু সংখ্যক নেতা, বহু সংখ্যক জিলা পৰ্যায়ৰ নেতা, মণ্ডল পৰ্যায়ৰ নেতা ইতিমধ্যে দল ত্যাগ কৰিছে। তেওঁলোকৰ যদিও বা দল ত্যাগৰ মূল কাৰণটোৱে হৈছে প্ৰাৰ্থিত্বৰ পৰা হোৱা বঞ্চিত হোৱা ঘটনা, কিন্তু তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত বিজেপিৰ প্ৰতি এটা যে তেওঁলোকৰ ধাউতি বাঢ়িছিলে সেয়া স্পষ্ট। কাৰণ বিজেপিত আছে নেতাৰ দায়িত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ বহু নেতাৰ দীৰ্ঘদিনৰ পৰা ভাল সম্পৰ্ক, সেয়া সৰ্বজন বিদিত। কংগ্ৰেছ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ যিসকল একালৰ সতীৰ্থ, তেওঁৰ বন্ধু, তেওঁ সকলোৰে লগত এটা সুসম্পৰ্ক আছে আৰু এই কথাটো সকলোৱে জানে। কেৱল এয়াই নহয়, টিকট লাভ কৰা কেইবাগৰাকী ব্যক্তিৰ লগতো হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সুসম্পৰ্ক আছে। গতিকে এনে পৰ্যায়ত কংগ্ৰেছ দলটো কিদৰে শক্তিশালী যুঁজত অৱতীৰ্ণ হ'ব সেয়া এটা সন্দেহৰ বিষয়। কিন্তু মন কৰিব এই যুঁজখনত গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ নেতৃত্ব দিয়াৰ ক্ষমতাও একে সময়তে কিন্তু প্ৰতিশ্ৰুত হ'ব। তেওঁ কিদৰে দলটোক পৰিচালনা কৰে, কিদৰে সমুখ সমৰত তেওঁ নিজে অৱতীৰ্ণ হৈ এই যুঁজখনক নেতৃত্ব দিয়ে, সেয়া অতি লক্ষণীয় হ'ব। মহাভাৰতৰ কথা যেতিয়া কোৱা হৈছে, সদায় মহাভাৰতৰ কথা কয় ৰাজনৈতিক নেতাসকলে, সন্মুখত সদায় নিজৰ আত্মীয় স্বজনকে দেখিছিলে। আজি গৌৰৱ গগৈৰ সন্মুখত তেওঁৰ একালত, তেওঁৰ ঘৰত, তেওঁৰ পিতৃ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল, তেওঁ যেতিয়া কংগ্ৰেছ দলটোত আছিলে, তেওঁ যেতিয়া সাংসদ হৈ আছিলে, তেওঁৰ সোঁৱে বাৱে থকা বহু সংখ্যক নেতাক তেওঁ আজি সন্মুখ সমৰত তেওঁৰ প্ৰতিপক্ষ হিচাপে পাইছে। গতিকে এই যুদ্ধখনত গৌৰৱ গগৈ কিদৰে অৱতীৰ্ণ হয় সেয়া লক্ষণীয় হ'ব। কিন্তু একে সময়তে কেইবাগৰাকীও নতুন প্ৰজন্মৰ কংগ্ৰেছ কৰ্মীক দলীয় টিকট প্ৰদানেৰে কংগ্ৰেছে ভৱিষ্যতত এখন যুদ্ধৰ কাৰণে যে সাজু হৈছে তাৰো ইংগিত দিছে। দেৰগাঁৱত সাগৰিকা বৰা, তিনিচুকীয়াত ডেভিড ফুকন, ঠিক সেইদৰে নিউ গুৱাহাটীত শান্তনু বৰা, এইসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰি কংগ্ৰেছে যে নতুন তেজৰ আমদানি বা কংগ্ৰেছে যে নতুনক সুযোগ দিব বিচাৰিছে সেই চান্সটো দিছে। গতিকে হয়তো অদূৰত কংগ্ৰেছৰ কাৰণে এটা আশাৰ ৰেঙনি কৰবাত থাকিব যে নতুন কংগ্ৰেছ কৰ্মীসকলে যুঁজ দিছে, কিন্তু 26ৰ নিৰ্বাচন যে সম্পূৰ্ণ প্ৰত্যাহ্বানপূৰ্ণ হ'ব গৌৰৱ গগৈৰ কাৰণে সেয়া নিশ্চিত।